নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ চতুৰ্থ অধ্যায় অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও যদি তোমালোকে আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা প্ৰশ্ন নম্বৰ 1 সম্পদ হিচাপে গণ্য কৰিবলৈ হ'লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্ৰয়োজন ক কাৰ্যকাৰিতা খ উপযোগিতা গ গতিশীলতা খ ক খ আৰু গ তিনিওটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিওটা ক খ আৰু গ কুৱেশ্যন নম্বৰ 2 অসমৰ কোন স্থানত প্ৰথমে কয়লা বা কলা হীৰা আৱিষ্কাৰ হৈছিল অপচন হৈছে প্ৰথম অপচনটো হৈছে নাহৰকটীয়া খ মাৰ্ঘেৰিটা গ লিডু খ মাকুম ইয়াৰ শুদ্ধটো হ'ব খ মাকুম প্ৰশ্ন নম্বৰ 3 অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল ক 1822 চনত খ 1884 চনত গ 1901 চনত খ 1989 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1822 চনত কুৱেশ্যন নম্বৰ 4 ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয় ক 27% খ 34% গ 22% খ 17% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 17% প্ৰশ্ন নম্বৰ 5 তলৰ কোনটো শোধনাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠোৱা হোৱা নাই ক নুনমাটি খ হালদিয়া খ গ মথুৰা খ বাৰাউনি ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ মথুৰা কুৱেশ্যন নম্বৰ 6 প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে ক 8 পৰা 9% খ 1 পৰা 1.7% গ 2 পৰা 2.4% খ 80 পৰা 90% ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক 8 পৰা 9% প্ৰশ্ন নম্বৰ 7 উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ বনাবৃত ক 17% খ 21% গ 27% খ 37% শুদ্ধ উত্তৰটো হ'ব খ 21% কুৱেশ্যন নম্বৰ 8 অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্ৰধান প্ৰকল্পই ব্যৱহাৰ কৰে উত্তৰটো হ'ব OIL ONGC BRPL চাহ বাগিচা আহ উৎপাদিত কাৰখানা ঔষধ প্ৰস্তুতকাৰী কাৰখানা আদি প্ৰকল্পই অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰে কুৱেশ্যন নম্বৰ 9 অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো 5খন ঠাইৰ নাম লিখা উত্তৰটো হ'ব অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ ঠাইসমূহ হ'ল দিলাই কয়লাজান শিলভেটা ছয়নিলাংছ আৰু উমৰাংছ কুৱেশ্যন নম্বৰ 10 1993 চনৰ বিশ্ব শীৰ্ষ সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব 1993 চনৰ বিশ্ব শীৰ্ষ সন্মিলন ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল প্ৰশ্ন নম্বৰ 11 একমাত্ৰ অসমত উপলব্ধ দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰসংঘই দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী হিচাপে ৰঙা তথ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে উত্তৰটো হ'ব নলগাহৰি আৰু সুগৰি পহুক ৰাষ্ট্ৰসংঘই দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী হিচাপে ৰঙা তথ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে কুৱেশ্যন নম্বৰ 12 অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত উত্তৰটো হ'ব অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কুৱেশ্যন নম্বৰ 13 চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া উত্তৰটো হ'ব চলন্ত শিল্পৰ এটা উদাহৰণ হ'ল পৰিবহণ কুৱেশ্যন নম্বৰ 14 মানৱ সম্পদ উন্নয়নৰ লাইহুটা কেইটা কি কি মানৱ সম্পদ উন্নয়নৰ লাইহুটা 4টা হ'ল সমতা উৎপাদন স্থায়িত্ব আৰু অধিকাৰ প্ৰশ্ন নম্বৰ 15 অসমত গ্ৰীষ্মকালৰ 3টা মাহত ৰাস্তা আৰু ৰেলপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধৰ নাম লিখা অসমৰ গ্ৰীষ্মকালত 3টা মাহত ৰাস্তা আৰু ৰেলপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধ হ'ল পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন আৰু শিলাখণ্ডৰ অৱনমন মৃত্তিকা প্ৰশ্ন নম্বৰ 16
ৰছীপথ পৰিবহণ অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত? ৰছীপথ পৰিবহণ অসমৰ কাৰ্বি আংলং জিলাৰ দিলাই আৰু বোকাজানৰ মাজত প্ৰচলিত। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে যোগাযোগৰ সুবিধাৰ্থে আন এডাল ৰছীপথ নিৰ্মাণ কৰা হৈছে। প্ৰশ্ন নম্বৰ 17 কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁই কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা। উত্তৰটো হ'ব কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁই কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম হ'ল কোচবিহাৰ আৰু নাৰায়ণপুৰ, বৰ্তমান লখিমপুৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 18 40 নং ৰাষ্ট্ৰীয় ঘাইপথ কোন দুখন ঠাই সংলগ্ন কৰিছে? উত্তৰটো হ'ব 40 নং ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী আৰু শ্বিলঙক সংলগ্ন কৰিছে। প্ৰশ্ন নম্বৰ 19 অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব 30টামান শব্দৰ ভিতৰত লিখা। অসমৰ আৰ্দ্ৰভূমি খাল বিল জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল, বহু পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল, বান নিয়ন্ত্ৰণত সহায় কৰে, পানী শোধন কৰে আৰু মাটিৰ উৰ্বৰতা বঢ়ায়, যাৰ ফলত মৎস্য চাষ আৰু স্থানীয় লোকৰ জীৱিকা নিশ্চিত হয়। একেবাৰে জলসম্পদ সংৰক্ষণ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, যিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিস্থিতিতান্ত্ৰিক সুস্থতা বজাই ৰাখে। কুৱেশ্যন নম্বৰ 20 চিল্ক ৰোড আৰু ষ্টিল ৱেল ৰোডৰ বিষয়ে 50-60টামান শব্দত বৰ্ণনা কৰা। চিল্ক ৰোড হৈছে চীন এছিয়া হৈ ইউৰোপলৈ যোৱা এটি পথ আৰু ষ্টিল ৱেল ৰোড হৈছে পাটকাই ম্যানমাৰ হৈ দক্ষিণ পূব এছিয়াৰ সংযোগী পথ। বৰ্তমান এই দুটা পথ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। প্ৰশ্ন নম্বৰ 21 অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ 5টা কাৰকৰ বিষয়ে লিখা। অসমৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ কাৰণসমূহ বা কাৰকসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 স্থানিক সুচলতাৰ অভাৱ, যেনে অসম ভাৰতৰ উত্তৰ পূব চুকত অৱস্থিত। বংগদুৱাৰ নামে পৰিচিত এক ঠেক ভূভাগেৰে ভাৰতৰ মূল ভূভাগৰ সৈতে স্থলপথেৰে সংলগ্ন হৈ আছে। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ পূব আৰু দক্ষিণ পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হোৱাৰ উপৰিও পৰ্বত পাহাৰেৰে আগুৰি আছে। ফলত স্থলপথেৰে চীন আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে। পইণ্ট নম্বৰ 2 অসমৰ ভূ প্ৰকৃতি পাহাৰীয়া অঞ্চলত অসমান অসংখ্য নদ নদীবোৰ কোমল আৰু পলসুৱা মাটি, গিৰিখাত আৰু বহু ক্ষেত্ৰত এঢলীয়া ভূমিৰ ওপৰত নিৰ্মাণ কৰা হেতুকে বাৰিষা কালত বিধ্বস্ত হয় আৰু পথ পৰিবহণ ব্যাহত হয়। ফলত যোগাযোগ ব্যৱস্থাৰ অৱনতি ঘটে। সংযোগ বিচ্ছিন্ন হ'লে অৰ্থনৈতিক উন্নয়নত যতি পৰে। পইণ্ট নম্বৰ খ অসমত উপলব্ধ প্ৰাকৃতিক সম্পদৰ প্ৰকৃত ভাণ্ডাৰৰ আজিকোপতি পৰিমাণ নিৰ্ধাৰণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণ হ'ল অত্যাধুনিক প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগ ভালদৰে কৰা হোৱা নাই। ব্যৱহাৰ আৰু সংৰক্ষণ এই দুয়োটা ক্ষেত্ৰতে উপযুক্ত পদক্ষেপ ল'ব পৰা হোৱা নাই। পইণ্ট নম্বৰ 4 পৰ্যাপ্ত পুঁজিৰ অভাৱত উদ্যোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰাত চৰকাৰ থমকি ৰ'বলগীয়া হৈছে। ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও যথেষ্টখিনি কৰিবলগীয়া আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নমামি ব্ৰহ্মপুত্ৰ আৰু নমামি বৰাক আদি উৎসৱ অনুষ্ঠিত কৰি উদ্যোগ প্ৰতীক নিমন্ত্ৰণ কৰি প্ৰয়াস অব্যাহত ৰাখিছে যদিও আজিকোপতি সুফল দেখা পোৱা নাই। পইণ্ট নম্বৰ 19 শক্তিৰ নাটনি উদ্যোগপতিসকলক নিৰাশ কৰিছে। আনকি 24x7 ঘণ্টা গাৰ্হস্থ্য বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিজুলী ভৱনে নিপকো আদিৰ পৰা বিজুলী ক্ৰয় কৰি গ্ৰাহকক অধিক হাৰত যোগান ধৰিবলগীয়া হৈছে। বিজুলী কৰ্তন বিশেষকৈ বিজুলী সৰ্বোচ্চ ব্যৱহাৰৰ সময়ত এটা নিত্য নৈমিত্তিক পৰিঘটনাত পৰিণত হৈছে। শেষৰ পইণ্টটো হৈছে অসমত খিলঞ্জীৰ ডেকা তেজত ঔদ্যোগিক মনোভাৱৰ বা মানসিকতাৰ অভাৱ। প্ৰশ্ন নম্বৰ 22 কাঁহ আৰু পিতল শিল্পৰ 5টা সমস্যাৰ বিষয়ে লিখা। কাঁহ আৰু পিতল শিল্পৰ সমস্যাসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 কাঁহ আৰু পিতলৰ শিল্প উদ্যোগৰ কাৰণে বজাৰত কেঁচা মালৰ নাটনি দেখা যায়। ভগা ফুটা চেপেটা আদি পুৰণি সামগ্ৰীবোৰ ঘৰে ঘৰে সংগ্ৰহ কৰি মজুত কৰি কেঁচা মাল যোগাৰ কৰা হয়। এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ ব্যৱসায়ীৰ হাতৰ মুঠিত। অসাধু এই ব্যৱসায়ী চক্ৰটোৱে কেঁচা মালৰ মূল্য খেয়াল সূচী মতে নিৰ্ধাৰণ কৰে। বিভাগীয় কৰ্তৃপক্ষ এই ক্ষেত্ৰত নীৰৱ।
পইণ্ট নম্বৰ খ মুৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া আৰু চিকমিকিয়া অথচ পাতল সামগ্ৰীৰে অসমৰ বজাৰ ভৰি পৰিছে। ফলত স্থানীয় এই কৃষ্টি সংস্কৃতিৰ বুনিয়াদ স্বৰূপ শিল্পোদ্যোগটো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। পইণ্ট নম্বৰ গ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ এই ক্ষেত্ৰত সুকীয়া শিল্প নীতিৰ প্ৰস্তুত এতিয়ালৈকে কৰা নাই। পইণ্ট নম্বৰ ঘ এই শিল্প যথেষ্ট কষ্টকৰ আৰু সময় খৰচী। পৰিশ্ৰমৰ উচিত মূল্য শিল্পীসকলে পোৱা দেখা নাযায়। পইণ্ট নম্বৰ ঙ শিল্পীসকলে বিভিন্ন ধৰণৰ সা সামগ্ৰী প্ৰস্তুত কৰে যদিও এখন উপযুক্ত বজাৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই।